BA, BSc, BCom, second semester, FYU, GP, subject BASc, Environmental Assessment and Education, final examination 2025. Second semester যেটো তোমালোকৰ কমন পেপাৰ ভ্যালু এডেড কোর্স BSc আন্ডার থকা এনভায়রনমেন্টাল অ্যাসেসমেন্ট এন্ড এডুকেশন সাবজেক্টৰ আজি প্ৰথম চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিম ফাইনাল এক্সামিনেশন 2025 কাৰণে তো তোমালোকৰ প্ৰথম ইউনিটটো দিয়া আছে প্ৰথম চেপ্টাৰটো হল যে চেপ্টাৰ নম্বৰ 1 জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ বায়োডিভাৰ্সিটি এন্ড কনজারভেশন ভেরি ইম্পৰ্টেন্ট শর্ট কোৱেশ্চন এন্ড আনসার তো যেহেতু তোমালোকৰ প্ৰথম চেপ্টাৰৰ 2025 বৰ্ষৰ কাৰণে ভেরি ইম্পৰ্টেন্ট কোৱেশ্চন আনসার ডিসকাস কৰিম তো তোমালোকে কোৱেশ্চন কেইটা চাই লোৱা তো কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে যে জীৱ বৈচিত্ৰ্য শব্দটো প্ৰথমে কোনে আগবঢ়াইছিল মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নটো আৰু ইয়াৰ উত্তৰটো দিয়া আছে যে ওয়াল্টাৰ জি ৰছন 1985 চনত তো এইখন প্ৰশ্ন তোমালোকৰ 2024 ফাইনাল এক্সামিনেশনত আইছিল তো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় প্ৰথম প্ৰশ্নটো যে জীৱ বৈচিত্ৰ্য শব্দটো প্ৰথমে কোনে আগবঢ়াইছিল তাৰ উত্তৰটো দিয়া আছে ওয়াল্টাৰ জি ৰছন আৰু এইখন প্ৰশ্ন 2024 ত আইছিল তাৰপিছত দ্বিতীয় নম্বৰ প্ৰশ্নটো হল যে তোমালোকৰ যে BODৰ সম্পূৰ্ণ ৰূপটো কি মোস্ট ইম্পৰ্টেন্ট হয় তো ইয়াৰ উত্তৰটো দিয়া আছে যে বায়োলজিক্যাল অক্সিজেন ডিমান্ড তো BODৰ সম্পূৰ্ণ ৰূপটো হল যে বায়োলজিক্যাল অক্সিজেন ডিমান্ড তাৰ পিছত তোমালোকৰ দিয়া আছে যে কোৱেশ্চন নম্বৰ 3 তো কোৱেশ্চন নম্বৰ 3 টো হল যে জীৱ বৈচিত্ৰ্য শব্দটোৰ জনক কাক কোৱা হয় মোস্ট ইম্পৰ্টেন্ট হয় যে জীৱ বৈচিত্ৰ্য শব্দটোৰ জনক কাক কোৱা হয় ভেরি ইম্পৰ্টেন্ট এই কোৱেশ্চনটো তোমালোকৰ 2025 বৰ্ষৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয় এই উত্তৰটো দিয়া আছে যে এডওয়ার্ড উইলসনক যে জীৱ বৈচিত্ৰ্য শব্দটোৰ জনক বুলি কোৱা হয় তাৰ পিছত তোমালোকৰ যে 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে পৃথিৱীত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি প্ৰশ্নটো এনেকুৱা আহিব পাৰে যে পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি আছিল তো তেনেহলে তোমালোকৰ এনসারটো হ'ব যে ইয়াৰ উত্তৰটো দিয়া আছে যে মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই তো পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম হল যে মেঘালয়ৰ মৌচিনৰাম তাৰ পিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো দিয়া আছে যে পৃথিৱীৰ কত আটাইতকৈ বেছি জীৱ বৈচিত্ৰ্যতা আছে মোস্ট ইম্পৰ্টেন্ট হয় তাৰ উত্তৰটো দিয়া আছে যে ক্ৰান্তীয় আমাজন বৰ্ষাণ্যত পৃথিৱীৰ আটাইতকৈ বেছি জীৱ বৈচিত্ৰ্যতা আছে কত আছে যে ক্ৰান্তীয় আমাজনত পৃথিৱীত আটাইতকৈ বেছি বৈচিত্ৰ্যতা আছে নেক্সট প্ৰশ্ন নম্বৰ 6 তো 6 নম্বৰটো দিয়া আছে যে বোটানিক্যাল সার্ভে অফ ইগুয়াই প্ৰকাশ কৰা গ্ৰন্থখনৰ নাম তো প্ৰথম তো দিয়া আছে যে প্ৰথম অপশন ক যে ৰেড ডাটা বুক খ দিয়া আছে যে হোয়াইট ডাটা বুক গ দিয়া আছে ব্ল্যাক ডাটা বুক ঘ দিয়া আছে ব্লু ডাটা বুক তাৰ শুদ্ধ অপশনটো হল যে উত্তৰ দিয়া আছে গ ৰেড ডাটা বুক তো বোটানিক্যাল সার্ভে অফ ইগুয়াই প্ৰকাশ কৰা গ্ৰন্থখনৰ হল যে ৰেড ডাটা বুক নেক্সট প্ৰশ্ন নম্বৰ যে 7 তো 7 নম্বৰ প্ৰশ্নটো হল যে বিশ্বব্যাপী সৰ্বোচ্চ জৈৱ বৈচিত্ৰ্য ক্ৰান্তীয় বৰ্ষাণ্যত পোৱা যায় কথাকৰ হসানে মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ 2025 বৰ্ষৰ কাৰণে তো এই কোৱেশ্চনটো জিও 2024 ত আছিল গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰ থকা যে 2024 বৰ্ষত এই প্ৰশ্নটো আহিছিল তো 2025 বৰ্ষৰ কাৰণে তোমালোকে শিকি যাবা যে বিশ্বব্যাপী সৰ্বোচ্চ জৈৱ বৈচিত্ৰ্য ক্ৰান্তীয় বৰ্ষাণ্যত পোৱা যায় কথাকৰ হসানে কথাকৰ হসা যে বিশ্বব্যাপী সৰ্বোচ্চ জৈৱ বৈচিত্ৰ্য কত পোৱা যায় ক্ৰান্তীয় বৰ্ষাণ্যত পোৱা যায় নেক্সট প্ৰশ্ন নম্বৰ 8 তো 8 নম্বৰটো হল যে বৰ্তমান বিশ্বৰ কিমানখন ৰাষ্ট্ৰক বৃহৎ জীৱ বৈচিত্ৰ্য ৰাষ্ট্ৰ হিচাপে চিনাক্ত কৰা হৈছে তো এর উত্তৰটো দিয়া আছে যে 17খন যে বৰ্তমান বিশ্বৰ 17খন ৰাষ্ট্ৰক বৃহৎ জীৱ বৈচিত্ৰ্য ৰাষ্ট্ৰ হিচাপে চিনাক্ত কৰা হৈছে নেক্সট প্ৰশ্ন নম্বৰ 9 তো ভাৰতত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ উত্তৰটো দিয়া আছে যে 102খন আৰু অসমত আছে 7খন তো ভাৰতত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে 102খন আৰু অসমত আছে কিমানখন 7খন তোমালোকে এইখিনি চাই যাবা যে অসমত আছে 7খন আৰু ভাৰতবৰ্ষত আছে 102খন তাৰ পিছত আছে 10 নম্বৰ প্ৰশ্নটো হল যে ভাৰতত বৰ্তমান কিমানটা অভয়াৰণ্য আছে তাৰ উত্তৰটো দিয়া আছে যে 515খন অভয়াৰণ্য আছে আৰু ভাৰতত আৰু অসমত আছে 19খন তো ভাৰতত আছে 515খন অভয়াৰণ্য আৰু অসমত আছে 19খন 11 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পোৱা অসমৰ অভয়াৰণ্যখনৰ নাম তো প্ৰথম অপশন কত দিয়া আছে ডিগবৈ জয়খোৱা অভয়াৰণ্য গ দিয়া আছে গৰম পানী অভয়াৰণ্য
ঘ দিয়া আছে যে সোণোৱাই ৰূপোৱাই অভয়াৰণ্য আৰু ঘ দিয়া আছে কাজিৰঙা অভয়াৰণ্য ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল যে ঘ যে কাজিৰঙা অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পোৱা অসমৰ অভয়াৰণ্যখনৰ নাম আছিল যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেক্সট প্ৰশ্ন নম্বৰ যে 12 তো দিয়া আছে ভাৰতত কিমানখন ৰামচৰস্থলী আছে মোষ্ট ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো যে 12 নম্বৰটো ভাৰতত কিমানখন ৰামচৰস্থলী আছে ইয়াৰ উত্তৰটো দিয়া আছে 42খন তো 42খন আছে ভাৰতত ৰামচৰস্থলী তাৰপিছত দিয়া আছে যে 13 নম্বৰ প্ৰশ্নটো হ'ল যে 13 নম্বৰ প্ৰশ্ন দিয়া আছে অসমত থকা একমাত্ৰ ৰামচৰস্থলীৰ নাম লিখে তো এই অসমত কিমানখন আছে ৰামচৰস্থলী এখন আছে তো সেইটো হ'ল যে দীপৰ বিল আৰু এই প্ৰশ্নটো ফাইনেল এক্সামছ 2024 আহিছিল যে অসমত থকা একমাত্ৰ ৰামচৰস্থলীৰ নাম লিখে তো উত্তৰটো হ'ব যে দীপৰ বিল তাৰপিছত তোমালোকৰ দিয়া আছে যে 14 নম্বৰ প্ৰশ্ন আছে বিশ্বৰ আটাইতকৈ ডাঙৰ উদ্ভিদ উদ্যানখনৰ নাম কি তাৰ উত্তৰটো দিয়া আছে যে ইংলেণ্ডৰ কিউত অৱস্থিত ৰিয়েল বটানিক গাৰ্ডেন তো বিশ্বৰ আটাইতকৈ ডাঙৰ উদ্ভিদ উদ্যানখনৰ নাম আছিল যে ৰিয়েল বটানিক গাৰ্ডেন আৰু ক'ত অৱস্থিত ইংলেণ্ডৰ কিউত অৱস্থিত তাৰপিছত তোমালোকৰ যে 15 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 15 নম্বৰ প্ৰশ্নটো হ'ল যে নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দটো কি তাৰ উত্তৰটো দিয়া আছে মৰেল তো নৈতিক শব্দটোৰ ইংৰাজী শব্দটো হ'ল যে মৰেল মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্ন তাৰপিছত তোমালোকৰ 16 নম্বৰ প্ৰশ্ন দিয়া আছে একুইলৰিয়া এগালছা অসমৰ স্থানীয় উদ্ভিদ শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰা তাৰ উত্তৰটো দিয়া আছে শুদ্ধ যে একুইলেৰিয়া এগালছা অসমৰ স্থায়ী উদ্ভিদ তো এইটো ক'ব হ'ল যে শুদ্ধ তাৰপিছত দিয়া আছে 17 নম্বৰ প্ৰশ্নটো হ'ল যে চিৰিয়াখানা হ'ল বহিংস্থানৰ সংৰক্ষণৰ এটা উদাহৰণ কথাকৰ সঁচানে তো এনেকৈ আহিব পাৰে তোমালোকৰ প্ৰশ্নটো যে চিৰিয়াখানা হ'ল বহিংস্থানৰ সংৰক্ষণৰ এটা উদাহৰণ কথাকৰ সঁচানে তো তেনেহ'লে তোমালোকৰ উত্তৰটো হ'ব যে সঁচা যে চিৰিয়াখানা হ'ল বহিংস্থানৰ সংৰক্ষণৰ এটা উদাহৰণ কথাকৰ সঁচা তাৰপিছত তোমালোকৰ যে 18 নম্বৰ প্ৰশ্নটো দিয়া আছে যে যেহেতু আজি তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ বিএসসিৰ আজি ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰি আছো প্ৰথম চেপ্টাৰৰ 1 নম্বৰ প্ৰশ্নৰ কাৰণে তো 18 নম্বৰ প্ৰশ্নটো দিয়া আছে যে জীৱ বৈচিত্ৰ্য গুৰুত্বপূৰ্ণ স্থানৰ ধাৰণাটো আগবঢ়াইছিল তো প্ৰথম অপশ্যনটো দিয়া আছে যে ক দিয়া আছে ডাৰউইনে ফ্লেমিংগে আৰু মিয়াৰে আৰু তাৰপিছত দিয়া আছে ঘ দিয়া আছে ডি ব্ৰেজে আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব যে মিয়াৰে জীৱ বৈচিত্ৰ্য গুৰুত্বপূৰ্ণ স্থান ধাৰণাটো আগবঢ়াইছিল কোনে যে মিয়াৰে তাৰপিছত দিয়া আছে যে তোমালোকৰ আজিৰ ভিডিঅ'ৰ শেষৰ যেটো প্ৰশ্নটো হ'ল যে শেষৰ প্ৰশ্নটো হ'ল যে 19 নম্বৰ প্ৰশ্ন মোষ্ট ইম্পৰ্টেণ্ট হয় যে বন্যপ্ৰাণী সুৰক্ষা আইন খন ড্যাশ চনত কাৰ্যকৰী কৰা হৈছিল আৰু এই প্ৰশ্নটো 2024 ফাইনেল এক্সামিনেশ্যন আহিছিল তো ইয়াৰ উত্তৰটো দিয়া আছে 1972 চনত কাৰ্যকৰী কৰা হৈছিল বন্যপ্ৰাণী সুৰক্ষা আইন তো এইখন আছিল তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ বিএসসি সাবজেক্টৰ কোশ্চেন আনসাৰ 1 নম্বৰ প্ৰশ্নৰ কাৰণে তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয় আজি যিবিলাক কোশ্চেন তোমালোকৰ আগত ডিসকাস কৰিলো গোটেইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাই যাবা তো তোমালোকে সম্পূৰ্ণখিনি স্ক্ৰিনশ্বট মাৰি লবা তোমালোকে সম্পূৰ্ণখিনি চাই লোৱা তো আজিৰ ভিডিঅ' এইখিনি আছিল সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও